সেই মানুহজনৰ যেটো কথা দেখিছে সেই কথাখিনি হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কোৱা নাই কাৰণ নাতিপুতিৰ কথা কৈছে মইতো জিয়াই নাথাকো তেতিয়ালৈকে মোৰ নামটো সন্মুখত ৰাখি তেওঁ অসমীয়া জাতি সত্তালৈ প্ৰত্যাহ্বান দিছে তাত দুই তিনটা কথা কৈছে যি অসমীয়াই চিন্তা কৰিব লাগে তেওঁলোকে কৈছে যে আমি কাম কৰিম আমি ইনকাম কৰিম কৰি আমি পট্টাৰ মাটি কিনি লম তাৰমানে অসমীয়া মানুহক তেওঁলোকে চ্যালেঞ্জ দিছে যে তহতক অৰ্থনৈতিকভাৱেও আমি পিছ পেলাম গতিকে মই ভাবো এই কথাটো অকল সেই মানুহজনৰ কথা নহয় মই বহুত তেওঁলোকৰ মানুহ জানো তেওঁলোকে ভাবে যে 20 বছৰ পিছত লাহে লাহে অসমীয়া জাতিক তেওঁলোকে তল পেলাব পাৰিব শিক্ষা দীক্ষা সংস্কৃতি সকলো দিশতে এই ভিডিঅটো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বুলি ল'ব নালাগে এইটোৱে সব আসল কথা মই যে মানুহজন সদায় অলপ টেনশনত থাকো কিবা নহয় কিবা এটা কৰিয়ে থাকো কাৰণ এই কথাবিলাক মই জানো তেওঁলোকৰ টেলিফোনত তেওঁলোকৰ আলাপ আলোচনাত এই কথাবিলাকে সদায় হৈ থাকে যে সংখ্যা তেওঁলোকৰ সংখ্যা বাঢ়িছে সংখ্যা দি মাৰিম আমি ইনকাম কৰিম অৰ্থনীতি হাতত লম কাৰণ তেওঁলোকে বহুত কেটা ইকোনমি কন্ট্ৰোল কৰে যি ইকোনমিত অসমৰ মানুহ নাই তেওঁলোকৰ মাজত পৰিশ্ৰমীও মানুহ আছে তেওঁলোকে ভাবে যে 20 বছৰ পিছত আমি অসমক আমাৰ অসমীয়াক আমি আমাৰ পদনত কৰিব পাৰিম আৰু তেনেকুৱা হৈছে ধুবুৰীত আজি আমাৰ মানুহ মাইনৰিটি আমাৰ মানুহ ভয়ত থাকে গোৱালপাৰা টাউনত আমাৰ মানুহ ভয়ত থাকে সাউথ সালমাৰাত আমাৰ কোনো মানুহ নাই গতিকে বহুত কেখন জিলা তেওঁলোকে ইতিমধ্যে দখল কৰিছে গতিকে সেই মানুহজনৰ বক্তব্যটো প্ৰতিজন অসমীয়াই ৰন্ধে ৰন্ধে অনুভৱ কৰিব লাগে আৰু সেই দিনটো যাতে নাহে তাৰ বাবে অসমীয়াই নিজৰ সামৰ্থ্য আৰু শক্তিৰে আমি তাক প্ৰতিহত কৰিব লাগে উজনিৰ অৱস্থাটো ভাল নহয় উজনিত যদি আপোনালোকে চাই আজি আমি অহা কালি মোৰ প্ৰেছ কনফাৰেন্সত মই দেখাম আপোনালোকক তেওঁলোকে আজি আমি সাৰ্ভে কৰি আছো গতিকে আহিছে উজনিৰ উৰিয়াম ঘাটত ৰেংমা ফৰেষ্টত তেওঁলোকে গোটেই ফৰেষ্টখন কাটি তামোলৰ গছ কৰি লৈছে আৰু সেই তামোলবোৰ ইয়াত আহিলে আমি কওঁ অসমীয়াৰ তামোল হাজাৰ হাজাৰ তামোলৰ গছ শাল গছ চেগুন গছ কাটি হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে তামোল গছ কৰি লৈছে ঘৰ এটা কিন্তু এজন মানুহে 200-300 বিঘা মাটি দখল কৰি আছে কালি মই আপোনালোকক ভিডিঅটো দেখুৱাম এতিয়া ইয়াত জাগা নাই কালি মই ডাঙৰ কৰি দেখাম আৰু সেই মানুহখিনিক এভিকশন কৰিলে ক'ব ল্যান্ডলেস তাতে তেওঁলোকে গৈ জমিনদাৰ হৈছে ঢিং আৰু লাহৰি ঘাটৰ পৰা আৰু যেতিয়া আজি এইটো কাম 8 বছৰৰ পৰা হৈ আছে অসমীয়া মানুহে মাতা নাই প্ৰথম 50 জন গৈছিল এতিয়া 5000 হৈছে তাৰ পিছত তেওঁলোকে গোলাঘাটৰ আন এটা জাগালৈকে গ'ল এটা গোলাঘাটৰ পৰা তিতাবৰ যাই পাতে সময় কিমান দিন লাগে তিতাবৰ গোৱাৰ পিছত মৰিয়নি যাওঁতে কিমান দিন সময় লাগে আৰু মৰিয়নি গৈ পালে নাজিৰা গৈ পাওঁতে কিমান দিন সময় লাগে কালি মই আপোনালোকক ভিডিঅ' দেখাম যে নুমলী কি আমাৰ সৰুপথাৰ সমষ্টিত তেওঁলোকে কেনেকে এটা অৰ্থনীতি গঢ়ি তুলিছে অসমৰ ফৰেষ্ট ধ্বংস কৰি হাজাৰ হাজাৰ বিঘা মাটিত তেওঁলোকে তামোল গছ ৰুই দিছে আৰু সেই তামোলৰ সুপাৰি আৰু মাইনমাৰৰ পৰা ভিতৰ দি সোমাই অলপ অলপ সুপাৰি লৈহে মিক্স কৰি পঠাই থাকে এই 3 দিন আমি তাক ইনকুৱাৰি কৰি আছো তেওঁলোকৰ এতিয়া গাত অসমীয়াৰ তেজ নায়েই মই কোনো নহয় যিজন দলৰ সভাপতিয়ে পাকিস্তানী সমৰ্থক যিজন দলৰ সভাপতিয়ে নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় নাগৰিক হ'ব উৎসাহ নিদিয়ে সেই দলটোৱে বিদেশীৰ লগত থিয় নহয় ভাৰতীয় লগত থিয় হ'ব নেকি সেই দলটোৱে উচ্ছেদকাৰীৰ লগত থিয় নহয় অসমীয়াৰ লগত থিয় হ'ব নেকি দুটা বাচ্চাকে ব্ৰিটিছ পাছপোৰ্ট দি দিছে তাৰমানে আমিবোৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয় জানো আপোনাৰ ল'ৰাটো অসমীয়া নাগৰিক আপোনাৰ ল'ৰাটো ভাৰতীয় নাগৰিক ৰিপুন বৰাই কি কৈছে যে ব্ৰিটিছ পাছপোৰ্টৰ মূল্য বেছি
তাৰমানে আমাৰ ল'ৰা ছোৱালীয়ে ঘোঁৰাৰ ঘাস কাটি আছে, কিন্তু আমাৰ মানুহবিলাকেতো এইবিলাক চিন্তাই নকৰে। আমাৰ মানুহবিলাকে সেইবিলাকতে সন্তুষ্ট লাভ কৰে, সেইকাৰণে আমাৰ ওপৰত আক্ৰমণ চলি আছে। সেইকাৰণে কৈছোঁ যে অসমীয়া সাৰ পাব সময় হৈ গ'ল। সদায়তো হিমন্ত বিশ্ব শৰ্মা নাথাকে, কিন্তু 20 বছৰ পিছত আজি বুঢ়া মানুহজনে যিখিনি কথা কৈছে, মই তেওঁক বেয়া পোৱা নাই, তেওঁতো তেওঁলোকৰ মনৰ ভাৱৰ কথা কৈছে, তেওঁ শত্ৰুতামি কৰি লাভ নাই। তেওঁ অসমত বাস কৰা মিয়া মুছলমান মানুহখিনিৰ মনৰ কথা কৈছে। আজি বৰপেটা, বঙাইগাঁও, হোজাই, যমুনামুখত কিমান আমাৰ ছোৱালী ডেইলি লাভ জেহাদৰ আক্ৰমণ হৈ আছে। আগতেতো কোনো মুখ্যমন্ত্ৰী এইবোৰ কথা ক'বই ভয় কৰিছিলে। আজি মই কওঁ কাৰণেহে আলোচনা হৈছে। আগতেতো সকলো মুখ্যমন্ত্ৰী ইমানে ধৰ্ম নিৰপেক্ষ হ'ব খোজে যে এইবোৰ কথা ক'ব বেয়া পায়। মই এতিয়া সাহসেৰে কৈ আছোঁ, আৰু মোৰতো পাবলগীয়া একো নাই, মইতো জীৱনত যি পাব লাগে পালোঁ। কিন্তু মই নিশ্চিতভাৱে জানো যে অসমীয়া মানুহৰ কাৰণে অমংগল আমাৰ দুৱাৰ মুখত আছে।